নমস্কাৰ। আজি মই আপোনালোকলৈ চাউলৰ গুড়িৰ ঢোকলাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই ঢোকলাটো বনাম চাউলৰ গুড়িৰে। চাউলৰ গুড়ি মই এবাটি লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও লৈ ল'ব পাৰিব। মই আধা বাটি দৈ লৈছোঁ। টেঙা দৈ হ'লেও আপোনালোকৰ হৈ যাব। এতিয়া এইখিনি মই অলপ এইদৰে মিলাই ল'ম। হেলথি ব্ৰেকফাষ্ট আপোনালোকে এইদৰে বনাই খাব পাৰিব। টেষ্টিৰ লগত হেলথিও হয়। এইখিনি মই চাউলৰ গুড়ি আৰু দৈখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই দৈ লোৱা বাতিটোতে আধা বাটি পানী লৈছোঁ। গোটেই আধা দি নিদিওঁ, অলপ দি লৈছোঁ। লৈ এইখিনি মই ভালদৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে বাকী থকা পানীখিনিও দি দিছোঁ। আধা বাটি পানী লৈছিলোঁ, গোটেইখিনি মই দি দিলোঁ। এইখিনি আপোনালোকে ভালদৰে মিলাই ল'ব যাতে গোটা গোটা নাথাকে। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। ভালকৈ মিলাই ল'ব আপোনালোকে। এতিয়া মই ইয়াত দি দিম আধা চামুচ কেঁচা জলকীয়া মিহিকৈ কাটি দি দিছোঁ। আধা চামুচ আদা দি দিছোঁ। এইখিনিও মই ইয়াত মিলাই ল'ম। ইয়াত মই টেষ্ট মতে নিমখ দি দিছোঁ। মই আধা চামুচ দি দিছোঁ। নিমখখিনি দিও মই ভালদৰে মিলাই দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম এচামুচ চেনি। চেনি দিলে ঢোকলাটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে এচামুচ চেনি দি দিব আৰু চেনি নোখোৱাই নিদিলেও কথা নাই। এই গোটেইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই 10 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। ঢোকলাটো মই কেক টিনটোত বনাম। মই এচামুচ ঘি লৈছোঁ। ঘিখিনি মই ইয়াতে ভালদৰে লগাই ল'ম। এইদৰে গোটেই ছাইডত ভালদৰে লগাই ল'ব লাগিব। এইপিনে মোৰ 10 মিনিট সময়ো হৈ গ'ল। এবাৰ আকৌ এইদৰে লৰাই লৈছোঁ। ইয়াত মই দি দিম চ'ডা। আমি যিটো ঘৰত সকলোৰে ঘৰত থাকিবই। আধা চামুচৰ আধা দি দিছোঁ। আপোনালোকে ইন'ও ব্যৱহাৰ কৰিব পাৰে। এইখিনি লাহে লাহে এইদৰে মিলাই ল'ম। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। আপোনালোকে চ'ডাটো দি বেছি সময় ৰখাই নথব, এইদৰে দি দিব। মই দি দিলোঁ। খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইদৰে বনাই খাব। অলপ এইদৰে টেপটেপাই দি দিছোঁ। ল'ৰা ছোৱালীয়ে ভাল পাবলৈ হ'লে ইয়াত অলপ আমি ওপৰত চাট মছলা এইদৰে দি দিম। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব, নিদিলেও কথা নাই। ৰেড চিলিও দিব পাৰে। ল'ৰা ছোৱালীয়ে যদি জ্বলা নাখায় নিদিব। মই চাট মছলা অলপ এইদৰে ওপৰত ছটিয়াই দি দিছোঁ। এইটো মোৰ ৰেডি হৈ গ'ল। মই আগতে পানীখিনি গৰম কৰি থৈ দিছিলোঁ। আপোনালোকে আগতে গৰম কৰি থৈ দিব। এডাল ষ্টেণ্ড দি দিছোঁ। সাৱধানে দি দিব, পানীটো গৰম আছে। এইদৰে মই দি দিলোঁ। ঢাকনিৰে ঢাকি মই 15 মিনিট সময় থৈ দিম। এইপিনে মোৰ 15 মিনিট সময় হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ ঢোকলাটো ফুলি আহিছে। এডাল শলাৰে মই এইদৰে চেক কৰি চাই লওঁ। দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। মোৰ ঢোকলাটো ৰেডি হৈ গ'ল। হাই ফ্লেমত আপোনালোকে গেছটো ৰখাব। এতিয়া মই নমাই লওঁ। মই নমাই ল'লোঁ।
ভালদৰে ঠাণ্ডা কৰি ল'ম। ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই ল'ম। ভালদৰে ঠাণ্ডা হ'ল। এতিয়া মই ছাইডবোৰ এইদৰে দি দিব। নিজে নিজে এৰ খাই গুচি আহিব। এতিয়া মই উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। হেলথি ব্ৰেকফাষ্ট আপোনালোকৰ সন্তানক এইদৰে বনাই খুৱাব পাৰিব। এতিয়া মই এইটো ছাইড কৰি থৈ দিম। এয়া মই গেছত তৰকা পেন এখন লৈছোঁ। ইয়াতে মই আধা চামুচ সৰিয়হৰ তেল দি দিছোঁ। ইয়াত মই দুটা কেঁচা জলকীয়া দি দিম। এইদৰে সৰিয়হ কেইটামান দি দিছোঁ আধা চামুচ জোখত। এতিয়া মই গেছ অফ কৰি দি দিম। আধা চামুচ মই নৰসিংহৰ পাত দি দিছোঁ। এইদৰে এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ঢকলাটো এইদৰে কাটি ল'ম পিচ পিচকৈ। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাই ল'ৰা-ছোৱালীক দিলে ল'ৰা-ছোৱালীয়ে নিশ্চয় খাব। আপোনালোকে ইচ্ছা কৰিলে এইদৰেও খাব পাৰে আৰু তৰকা নিদিয়াকৈ এইদৰেও মই অলপ দি দিছোঁ। ল'ৰা-ছোৱালী দেখিলে খাবলৈ ভাল পাব। এয়া মোৰ ঢকলা ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাই ল'ৰা-ছোৱালীক দি দিব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো